কিন্তু ব্যৱস্থা নলয় তেখেতসকলে ব্যৱস্থা লৈ আছে লয় একৰ্ডিংলি প্ৰচিড কৰিব এই আপোনাৰ পেডৰ সন্দৰ্ভত আৰক্ষীয়ে কিবা জনাইছে নেকি এইটো এটা অতি স্পৰ্শকাতৰ কথা এগৰাকী বিধায়কৰ পুলিচ গৈছিলে মোক তেওঁলোকক সুধিছে ছাৰ কি ঘটনাটো এনেকুৱা মই ডিটেইলখিনি আমি দি দিছোঁ আমাৰ ষ্টেটমেণ্টটো ল'ব লাগে তাৰপৰা সিহঁতকো মাতিব এতিয়া আপোনাৰ পত্নী ক'ত আছে মোৰ পত্নীটো অপহৰণ হোৱা নাই না পত্নী ঘৰত আছে স্কুলতো হৈছে বাবুক নিবৰ কাৰণে কাৰণ আমি নিজে থ'ব ল'ব যাওঁ মই ৰাতিপুৱা থাকিলে গুৱাহাটীত থাকিলে মই থওঁ আৰু তেওঁ দুপৰীয়া পায় আপুনি এফআইআৰ দিয়াটো হয় এফআইআৰ দিয়া হয় কিমান তাৰিখে দিছে ইয়াত 27 তাৰিখ বুলি উল্লেখ আছে এমাহ হোৱা নাই এতিয়ালৈকে মোটামুটি এমাহ আৰু আজি যিটো 19 তাৰিখ না 20 তাৰিখ এমাহ হ'লে আৰু এতিয়া অপহৰণ যিটো হোৱা নাই তেওঁৰ হাজবেণ্ড ময়ে কৈছোঁ অপহৰণ হোৱা নাই আৰু তাত কিবা চুবুত লাগে তেওঁলোকৰ মেছেজ নে মোৰ মেছেজ আৰক্ষীয়ে যিটো ছেকশ্যন লগাইছে 140 আমি এজাহাৰ দিছোঁ এজাহাৰ চাই তেওঁলোকে ছেকশ্যন লগাব পুলিচে মইতো আৰক্ষী বিষয়া নহয় নহয় জানো এই গোটেই ঘটনাটোত আৰক্ষীয়ে যিহেতু 140 আণ্ডাৰ ক্লজ 3 এই ছেকশ্যনটোত অপহৰণৰ এইটো ধাৰা গতিকে এই কাৰণে কথা হ'ল যে এগৰাকী বিধায়কৰ একোটা ছেকশ্যন বিভিন্ন হেৰিত লাগি যায় মানে যেনে 309 অপালত অকণমান নিজে জ্বলালেও এটেম্প্ট টু মাৰ্ডাৰ কেছটো বুজানে আইনটো মানে এনেকুৱা থাকে যিটো আমাৰ এতিয়া ভাৰতীয় ন্যায়িক সংহিতা হয় আগতে ইণ্ডিয়ান পেনেল কোড আছিলে IPC আছিল কিছুমান একেটা ছেকশ্যনে লাগি যায় কিন্তু কিছুমান বেলেবল কিছুমান নন বেলেবল আমাৰ যিখিনি আছিলে সেইখিনি বেলেবল ছেকশ্যন সেইকাৰণে তেওঁলোকে কিন্তু সামগ্ৰিকভাৱে এজন বিধায়ক আপুনি প্ৰাক্তন মন্ত্ৰী আপুনি সভাপতি আছিল ইমান গুৰুত্ব ধৰক আপোনাৰ এই বিষয়বস্তু কি ধৰণে হ'ব বোলে টোলগেট আপোনাৰ ঘৰৰ নিচেই সমীপত সেইকাৰণে দিব লগা হ'ল যে আমি ওচৰত আমি নকৰোঁ কাৰণে দিলোঁ যে আমি এইবিলাকত নহয় মোৰ মেছেজ নহয় সাধাৰণ জনতাও এটা মেছেজ পাওঁ তেওঁলোকে যে হয় আমি এনেকুৱা কৰিলে এনেকুৱা ৰাজপথত যদি বিধায়কৰ পত্নী সুৰক্ষিত নহয় সুৰক্ষিত নহয় বুলি নকওঁ টোলগেটতে এইটো আদাৰ দেন ক'তো সকলোতে সুৰক্ষিত মোৰ মেছেজ সুৰক্ষিত আমি সকলো সুৰক্ষিত অসমৰ জনগণো সুৰক্ষিত এইটো বেলেগ মেছেজ যাব নালাগে আজি অসমৰ জনগণ সুৰক্ষিত ভাৰতবৰ্ষৰ জনগণ সুৰক্ষিত পিচটো মেইনটেইন আছে অসমত কিন্তু এইটো এটা স্পেচিয়েল কেছ এইকাৰণে স্পেচিয়েল কেছ টোলগেটটো সকলোতে নাই না য'ত টোলতহে গণ্ডগোল ঘটিছে আদাৰ প্লেচত নহয়তো তিনিগৰাকী লোকৰ নাম আপুনি ইয়াত এফআইআৰ উল্লেখ কৰিছে জুৱেল খণ্ডকাৰ গাজুৱেল আৰু কিবা এটা অমনজ্যোতি গোস্বামী এইসকলে আপোনাৰ পত্নীক বেয়া ব্যৱহাৰ কৰিছিল বা তেওঁ মোৰ মিছেছে কৈছিল সেই তিনিজন মানুহৰ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ কাৰণ মই চিনি নাজানো এগেইন চিনাবৰ কাৰণে আমাৰ তলৰ কোনো সম্পৰ্ক নাই মই টোলগেটত থিয় হৈ পোৱা নাই আপুনি সেই সময়তে এফআইআৰখন দিয়াৰ কথা কিয় চিন্তা নকৰিলে মই লাহে লাহে দিছোঁ গোটেই কথাটো জানি ল'ব লাগে না কি ঘটনা কি হ'ল জানি বুজি লৈ এমাহলৈকে তলৰ মানে হেৰি কৰিব এফআইআৰ দিব যিকোনো ইনচিডেণ্ট এমাহলৈকে যিটো মাৰপিট নহয় খুন ওলোৱা নাই বা কোনো মেডিকেল কেছ কৰিব লগা হোৱা নাই যিটো তেনেকৈ চাল্টিং কেছটো মই শুনি লৈছোঁ জানি লৈছোঁ কাৰণ আমি উকিলাইছোঁ আমাৰ ভিতৰত এখন এফআইআৰ দি দিছোঁ এছাল্টিংটো কমন পিপুল আৰু এগৰাকী বিধৱাৰ পত্নীৰ মাজত পাৰ্থক্য আছে এইটো নহয় মই এইটোৱে কওঁ যে শুনক মোৰ মিছেছ কোন হয় মই নাজানো মই কোন হয় নাজানো সকলো জনতাই সুন্দৰভাৱে যাওক যি টোল দিব লাগে টোল দিয়ক যি দিব নালাগে তেওঁলোকে ফি থাকক যি ফাষ্ট ট্ৰেকত যাব লাগে ফাষ্ট ট্ৰেকত এতিয়াতো খুব ভালেই হ'ব টোল উঠি যাব সন্মানীয় মন্ত্ৰী ডাঙৰীয়ে যিটো কৈছে আমাৰ ট্ৰেন্সপৰ্ট বিভাগৰ সন্মানীয় মন্ত্ৰী নীতিন গাডকাৰীজী সেইটো ফাষ্ট ট্ৰেকটো এনেকুৱা হ'ব QR বোৰ্ড যেনেকুৱা QR বোৰ্ডৰ নিচিনা হ'ব গেটেই নাথাকিব এইটো খুব ভাল কথা এইটো এটা নন ভেলিবল ছেকশ্যন সেই আপুনি এজাহাৰ দিয়াৰ দিনাৰ পৰা বিধায়কৰ পত্নীৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এফআইআৰ দিয়াৰ পিছত আৰক্ষীয়ে ব্যৱস্থা নোলোৱাটো কি কথা আৰু কি কথা যে মই কি ক'ম আপুনি এজন চৰকাৰত আছে আপুনি মই ইমান নকৰোঁ ন মোৰ দায়িত্ব মই কৰি থৈ দিছোঁ বাকী পুলিচে কৰিব কি কৰিব লাগিল নালাগে পুলিচৰ পিছত দৌৰি থকা কাম কৰিব লাগে আপুনি যিহেতু এফআইআৰ দিছিল তেখেতসকলে আৰক্ষীয়ে আপোনাক জনালে যে আমি এৰেষ্ট কৰিছোঁ মই ক'লোঁ কি মোৰ ষ্টেটমেণ্ট পুলিচে লৈছে বাছ বাকী পুলিচৰ যিখিনি কাম এজন জুৱেল আছিল এজন গাজিউল আৰু এজন চামগুচামান এই গোটেই কথাখিনিত আৰক্ষীৰ কোনোবাখিনিত অলপমান লেহেমীয়া হৈছে নেকি বিধায়ক কোনো ধৰণৰ লেহেমীয়া হোৱা নাই তেওঁলোকে ধুনীয়াকৈ কৰি আছে মই জনাম খবৰ দি আছে মাজে মাজে আটক কৰা নহ'ল নেকি তেখেতসকলক নিশ্চয় কৰিব যদি ইমান সময় লাগিল এটা নন ভেলিবল ছেকশ্যন থানাৰ বহুত কাম থাকে ন অকল ফৰেষ্ট কলাৰ পিছত ধৰি থাকিলে নহ'ব বাকীবিলাকো কৰক
যদি এগৰাকী বিধায়কৰ এইটো অলপ লাহে লাহে দিলে হ'ব। যদি এগৰাকী বিধায়কৰ এজাহাৰে তেখেতসকলে গুৰুত্ব নিদিয়ে, সাধাৰণ ৰাইজৰ দিব লাগে গুৰুত্ব দিছে ভাই, কিয় নিদিয়ে? মই ক'লো দেখোন, পুলিচ অফিচাৰ মোৰ নিজৰ ঘৰতে গৈছে, মোৰ ড্ৰাইভাৰটোক দিছে, ছাৰৰ কথাটো দিছে, সেইবিলাক গুৰুত্ব দিয়া নহয় নেকি? ছেকশ্যনটো যিটো গুৰুত্বৰ এটা ছেকশ্যন লাগিছে, হৈ যাব, যি কৰিবলৈ কৰি আছে মই কৈছো না, ইমান আৰু নকওঁ দেই।